এইবাৰ ঋণ লোৱাৰ ক্ষেত্ৰত ডাঙৰ খবৰ। এতিয়া বাধা নহ'ব চিভিল স্ক'ৰ। চিভিল স্ক'ৰ বেয়া হ'লেও বেংকে দিব ঋণ। ঋণ লোৱাৰ ক্ষেত্ৰত এতিয়া বাধা নহ'ব চিভিল স্ক'ৰ বেয়া হ'লেও বেংকে দিব ঋণ। প্ৰথমবাৰৰ বাবে ঋণ লোৱাসকলক বেংকে দিব সকাহ। প্ৰথম ঋণৰ বাবে নাথাকিব চিভিল স্ক'ৰৰ প্ৰয়োজনীয়তা। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে কৰিছে এই ডাঙৰ ঘোষণা। ক্ৰেডিট স্ক'ৰ বেয়া বুলিয়ে বেংকে আবেদন নাকচ কৰিব নোৱাৰিব। লোকসভাত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীৰ ডাঙৰ ঘোষণা। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত নিৰ্দেশনাটো স্পষ্ট কৰি দিছে এই ঘোষণা। পৰৱৰ্তী খবৰ, শিলাজিৎ দেৱৰ শৰীৰত এতিয়াও আছে বাংলাদেশীৰ গন্ধ। অসমত প্ৰকৃত বাংলাদেশী যদি আছে শিলাজিৎ দেৱ। শিলাজিৎ দেৱ সন্দৰ্ভত ৰেজাউল কৰিম চৰকাৰৰ ডাঙৰ মন্তব্য। শিলাজিৎ দেৱৰ শৰীৰত এতিয়াও আছে বাংলাদেশীৰ গন্ধ। অসমত প্ৰকৃত বাংলাদেশী যদি আছে শিলাজিৎ দেৱ। প্ৰশাসনে শিলাজিৎ দেৱৰ সকলো তথ্যপাতি পৰীক্ষা কৰিব লাগে। শিলাজিৎ দেৱ অৰিজিনেল কোনখন ৰাষ্ট্ৰৰ পৰীক্ষা কৰিব লাগে। বিজেপি দলত কোনো স্থান নাই শিলাজিৎ দেৱৰ। তথ্যপাতি পৰীক্ষা কৰিলে বাংলাদেশী বুলি ওলাই পৰিব শিলাজিৎ দেৱ। অসমীয়া ভাষাত ভাতৃভাষা বুলি কোৱা শিলাজিৎই অসমীয়া বুলি কোৱাৰ অধিকাৰ নাই। শিলাজিৎ দেৱ সন্দৰ্ভত ৰেজাউল কৰিম চৰকাৰৰ এই ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ, দিল্লীত অসম বিৰোধী চক্ৰৰ ভয়ংকৰ প্লেন। বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ সৈয়দা হামিদৰ সভাতে উত্তপ্ত পৰিস্থিতি। দিল্লীত অসম বিৰোধী চক্ৰৰ ভয়ংকৰ প্লেন। বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ সৈয়দা হামিদৰ সভা। কনষ্টিটিউশ্যন ক্লাবত অনুষ্ঠিত সভাত উত্তপ্ত পৰিস্থিতি। আমছু আৰু ABMCৰ উপস্থিতিতে উত্তপ্ত পৰিস্থিতি। উচ্ছেদৰ বিৰোধিতাৰে দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবৰ সভাত উত্তপ্ত পৰিস্থিতি। উচ্ছেদক সমৰ্থন কৰি বহু মুছলমানৰ প্ৰতিবাদ। বাংলাদেশীক সুৰক্ষা দিবলৈ চলি আছিল এই সভা। সভাৰ মাজতে উচ্ছেদৰ সমৰ্থন কৰি প্ৰৱেশ কৰে বহু মুছলমান লোক। ন্যায় ৰক্ষক সৈয়দা হামিদ, প্ৰশান্ত ভূষণে ভাষণ দি থকাৰ মাজতে বাংলাদেশীৰ বিতৰণৰ দাবী। ভাৰতৰ ৰাষ্ট্ৰবাদী মুছলমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আছে বুলি শ্লোগান। এছ'চিয়েশ্যন ফৰ প্ৰটেকশ্যন অৱ চিভিল ৰাইটছে আজি দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবত আয়োজন কৰিছিল এই আলোচনা চক্ৰ। বাংলাদেশী সন্দৰ্ভত ৰেজাউল কৰিম চৰকাৰৰ ডাঙৰ মন্তব্য। বাংলাদেশীৰ ৰক্ষণাবেক্ষণ দিয়া সৈয়দা হামিদক চেলেঞ্জ আমছু। বাংলাদেশীক লৈ কোৱা মন্তব্য উঠাই ল'ব লাগিব। বাংলাদেশীৰ ৰক্ষণাবেক্ষণ দিয়া সৈয়দা হামিদক চেলেঞ্জ আমছুৰ। অসমত কোনো কাৰণতে বাংলাদেশী থাকিব নোৱাৰিব। বাংলাদেশীক লৈ কোৱা মন্তব্য উঠাই ল'ব লাগিব সৈয়দা হামিদে। সৈয়দা হামিদৰ মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা আমছুৰ। 1971 চনৰ পিছত অহা কোনো বাংলাদেশী অসমত থাকিব নোৱাৰিব। অসম ধৰ্মীয় সংখ্যালঘুৱে কেতিয়াও বাংলাদেশীৰ সৈতে আপোচ নকৰে। কোনো কাৰণতে বাংলাদেশী অসমত থাকিব নোৱাৰিব। অসমত কোনো কাৰণতে বাংলাদেশী থাকিব নোৱাৰিব। বাংলাদেশীক লৈ কোৱা মন্তব্য উঠাই ল'ব লাগিব সৈয়দা হামিদে।